যাৰ জীৱনসংগী ভাল তেওঁ আৰু পৃথিৱীত কোনো বন্ধুৰ দৰকাৰ নাই, আৰু যাৰ জীৱনসংগী বেয়া তেওঁ আৰু পৃথিৱীত কোনো শত্ৰুৰ প্ৰয়োজন নাই। বিয়াৰ দিনা নিমন্ত্ৰণ পায় অঞ্চলটোৰ গণ্যমান্য ব্যক্তিসকলে, আৰু মৃত্যুৰ দিনা চিতাৰ খৰি কাটিব আহে চুবুৰীয়াৰ দুখীয়া ব্যক্তিসকলে। ভূমিৰ মালিকে মাজে মাজে ভূমিকম্পৰে পৃথিৱীৰ মানুহক জনাই দিয়ে যে এই ভূমিত একমাত্ৰ তেওঁৰেই ৰাজত্ব চলে। টকাৰ পৰিমাণ কম থাকিলে ৰক্ত সম্পৰ্কীয় আত্মীয় স্বজনেও বিভিন্ন অনুষ্ঠানত নিমন্ত্ৰণ কৰিব পাহৰি যায়। এইটোৱে বাস্তৱ। প্ৰিয়জনে যদি বুজি পায় তুমি তেওঁৰ প্ৰতি দুৰ্বল, তেতিয়া তেওঁ হৈ যাব মেছি আৰু তুমি হৈ যাবা ফুটবল। অল্পজ্ঞানী অধিক জঁপিয়াই পৰে, মধ্যজ্ঞানী মনে মনে থাকে, পূৰ্ণজ্ঞানী বিনয় বেছি, শান্ত তেওঁৰ ৰূপ থাকে। গুৰুত্ব নেপালে সাহস কৰি গুৰুত্ব বঢ়াই ল'বা, কাৰণ আত্মসন্মান নষ্ট কৰি ভালপোৱা সংগ্ৰহ কৰা উচিত কথা নহয়। পত্নীক সুখী কৰিব হ'লে গহনা, কাপোৰ, চকলেট, আইচক্ৰীম, ফুল কিমান কি লাগে, অথচ স্বামী কিমান সহজ সৰল, পত্নীক সুখী দেখিলেই সুখী হৈ পৰে। যাৰ মন সুন্দৰ তেওঁৰ ভাগ্য বেয়া, কাৰণ তাৰ সহজ সৰল মনটোক লৈ সকলোৱে খেলি থাকে। তোমাৰ ভৰিত যদি জোতা নাই কোনো কথা নাই, কিন্তু হাতত কিতাপ যেন অৱশ্যেই থাকে, কাৰণ জোতা তোমাক কিছুদূৰ পথ যোৱাত সহায় কৰিব, কিন্তু কিতাপে তোমাক তোমাৰ জীৱন গঠন কৰাত সহায় কৰিব। স্বামী যিমান দিন ছাঁ হৈ তোমাৰ লগত থাকিব সিমান দিন সকলোৱে তোমাক সন্মান দিব। স্বামীবিহীন হৈ চোৱা, কাৰোবাৰ চকুত তুমি আপদ, কাৰোবাৰ চকুত তুমি বোজা, আৰু সমাজৰ বাবে তুমি হ'বা অসৎ নাৰী। আমি যেতিয়া কাৰোবাক বিশ্বাস কৰি ঠগ খাওঁ তেতিয়া মনে মনে প্ৰতিশ্ৰুতি কৰোঁ আৰু কেতিয়াও কাকো বিশ্বাস নকৰোঁ, কিন্তু কিছুদিনৰ পিছতে সেই প্ৰতিশ্ৰুতি নিজেই ভাঙি দিওঁ। সফলতাৰ বাবে তোমাক তিনিটা বস্তুৰ মূল্য দিবলগীয়া হয়: ভালপোৱা, কঠোৰ পৰিশ্ৰম আৰু সপোনক বাস্তৱ কৰাৰ বাবে ব্যৰ্থতাৰ পিছতো কাম কৰি যোৱা। তুমি সকলোৰে লগত ভাল ব্যৱহাৰ নকৰা কিয়, কোনোবাই নহয় কোনোবাই তোমাৰ বদনাম কৰিবই। যিসকলে সকলোকে লৈ ভালকৈ থাকিব বিচাৰে তেওঁলোকে এই পৃথিৱীত সকলোতকৈ বেছি কষ্ট পায়। মানুহে কেতিয়াও ইচ্ছা কৰি নেকান্দে, মানুহক কন্দুৱাই তাৰ অতীত, তাৰ অতীতৰ স্মৃতিবোৰে, কন্দুৱাই তাৰ সকলোতকৈ কাষৰ মানুহ, কন্দুৱাই তাৰ প্ৰিয়জনে। স্বামী স্ত্ৰীৰ মাজত যদি মিলা প্ৰীতি নাথাকে, সন্মান নাথাকে, ভালপোৱা নাথাকে, সেই সংসাৰ যিমানেই নামী দামী নহওক কিয়, যিমানেই টকা নাথাকক কিয়, সেই সংসাৰত কেতিয়াও সুখ নাথাকে। সেয়েহে ইজনে সিজনক বুজিব চেষ্টা কৰক, ইজনে সিজনক ভালপোৱা দিয়ক, সন্মান দিয়ক, চাব সংসাৰ কিমান সুখৰ হ'ব। হাঁহি আনন্দ সকলোৰে বাবে হ'ব পাৰে, কিন্তু চকুপানী আৰু কষ্ট কোনো এজন বিশেষ মানুহৰ বাবেহে হয়। ব্যৰ্থতা আহিলে নতুনকৈ আৰম্ভ কৰাৰ এটা সুন্দৰ সুযোগ আহে, যেতিয়া তোমাক আৰু অলপ বেছি বুদ্ধি প্ৰয়োগৰ প্ৰয়োজন। ছোৱালীবোৰৰ মানসিক শান্তিৰ বাবে ডাক্তৰ বা ঔষধৰ প্ৰয়োজন নহয়, প্ৰিয় মানুহৰ কেয়াৰ, সন্মান আৰু ভালপোৱাই তেওঁলোকক হাঁহি ধেমালিত ৰাখিব পাৰে। একেবাৰে আপোন কাৰোবাক পাহৰি যোৱাৰ কোনো সংক্ষিপ্ত পথ নাই, সদায় মনত পৰি থাকিব, অৰ্থাৎ স্মৃতিবোৰে কষ্ট দি থাকিব। জীৱনৰ বেছিভাগ সময় আমি টকা উপাৰ্জন কৰোঁতে ব্যয় কৰোঁ। টকা উপাৰ্জন কৰিব গৈ আমি শৰীৰক অসুস্থ কৰি লওঁ, আৰু বাকী জীৱনটো উপভোগ কৰা টকাৰে শৰীৰক সুস্থ কৰাৰ চেষ্টা কৰোঁ। অৱশেষত না শৰীৰ থাকে না টকা। পৃথিৱীৰ সকলোতকৈ মধুৰ সম্পৰ্কটো হৈছে ভাই ভনীৰ সম্পৰ্ক, যিটো কেতিয়াও বিচ্ছেদ নহয়। কিছুমান মানুহ ধুমুহাৰ গতিত আপোনাৰ জীৱনত আহিব আৰু চুনামীৰ দৰে গুচি যাব, আৰু মাজত ক্ষতিপূৰণ কৰোঁতে লাগি যাব গোটেই জীৱন। আপুনি যেতিয়া প্ৰিয় হ'ব আনৰ নিন্দা আপোনাক শুনাব, আৰু আপুনি যেতিয়া অপ্ৰিয় হ'ব আপোনাৰ নিন্দা আনক শুনাব। এইটোৱেই বাস্তৱ। বাস্তৱত প্ৰিয়জন বুলি কোনো নাই, প্ৰয়োজনেই মানুহক কাৰোবাৰ প্ৰিয়জন বনায়। চিৰসত্য, মিঠা মুখত মিছা বেছি, মিছলীয়াৰ হাঁহি বেছি। সহজ সৰল মানুহ ঠগ খাই বেছি, ডাঙৰ মানুহৰ চাহিদা বেছি, মূৰ্খ মানুহৰ ভালপোৱা বেছি, মধ্যবিত্ত মানুহৰ সপোন বেছি, দুখীয়া মানুহৰ কষ্ট বেছি। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।